নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'খনত লৈ আহিছোঁ তোমালোকৰ কাৰণে অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ লেচন নম্বৰ 4 অৰ্থাৎ ভোগালী বিহু। এই কবিতাখনৰ যিকেইটা প্ৰশ্ন আছে সকলোবিলাক প্ৰশ্নই মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিবলৈ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা, আৰু যদি কিবা ঠাইত তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'খন চাই ভাল লাগে নে বেয়া লাগে সেইটো মোক কমেণ্ট কৰি জনাবা। আৰু যদি এইখন কিতাপৰে কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে সেইটোও মোক কমেণ্ট কৰি জনাবা। যিয়ে নহওক, আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ পাঠ 4 হৈছে, আমাৰ কবিতাখনৰ নাম হৈছে ভোগালী বিহু। আৰু তোমালোকে কবিতাখন কিতাপত চাই ল'বা, মই কবিতাখন আলোচনা নকৰোঁ, মই প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। তোমালোকে শব্দ অৰ্থকেইটা আলোচনা কৰি ঘৰত পঢ়ি ল'বা। আৰু প্ৰথমত 1 নম্বৰত দিয়া আছে, ইয়াৰ পৰা আমাৰ ক্ৰিয়াকলাপৰ আৰম্ভ হৈছে। আৰু 1 নম্বৰত দিয়া আছে কবিতাটি মনত ৰাখা, আৰু এইটো তোমালোকে জানাই, তোমালোকে কবিতাখন মুখস্থ কৰি ৰাখিবা। আৰু 2ত কেইটামান প্ৰশ্ন দিয়া আছে, আৰু 3ত আছে পঢ়া বুজা আৰু লিখা, 4ত আছে পঢ়া বুজা আৰু লিখা, তেনেকৈ 5তো আছে, আৰু 6, 7 এনেকৈ তোমালোকৰ 10টামান ইয়াত প্ৰশ্ন দিয়া আছে। এই সকলোবিলাক প্ৰশ্নই মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম, তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া আমি উত্তৰকেইটালৈ আহিম। এতিয়া আমাৰ 2 নম্বৰত আছে প্ৰথমে কোৱা তাৰ পাছত লিখা, আৰু ইয়াত ক নম্বৰত প্ৰথম প্ৰশ্নটোৱে দিছে যে কবিয়ে বায়েকক কিয় নিজেই পুৱাই জগাবলৈ কৈছে, যে কবিয়ে কিয় বায়েকক একেবাৰে পুৱাই জগাবলৈ কৈছে। উত্তৰটো হ'ব যে কবিয়ে বায়েকক নিজেই পুৱাই জগাবলৈ কোৱা কাৰণ হৈছে যে পিছদিনা ভোগালী বিহু, পুহৰ শেষ দিন, যে আমাৰ পুহৰ শেষ দিনত কি হয়, ভোগালী বিহু আৰম্ভ হয়। আৰু সেইদিনা কি আছিল, ভোগালী বিহু থকাৰ কাৰণে কবিয়ে বায়েকক কি কৰিছিল, নিচেই পুৱাই জগাবলৈ কৈছিল, আৰু সেইটোৰ কাৰণ সেইটোৱে আছিল। আৰু খত আছে যে গা নধোৱাকৈ থাকিলে কি কৰিব নোৱাৰি, যে উত্তৰ হ'ব এইটো যে গা নধোৱাকৈ থাকিলে মেজিৰ ওচৰ চাপিব নোৱাৰিব, যে গা নধোৱাকৈ থাকিলে মেজিৰ ওচৰ চাপিব নোৱাৰিব। গ নম্বৰত আছে যে বিহুৰ দিনা মেজিৰ কাষত কবিয়ে কি কৰিব। উত্তৰ হ'ব বিহুৰ দিনা কবিয়ে মেজিৰ কাষত কি কৰিব, থাপনা পাতিব। আৰু ঘত আছে যে কবিয়ে বিহু কিয় বৰ ভাল পায়, যে কি হ'ব এইটো যে বিহুৰ দিনা সকলোৱে আদৰ যাচেহি, সেইকাৰণে কি কবিয়ে বিহু বৰ ভাল পায়। আৰু ঙত আছে যে আইতাক কিয় বেজাৰত তলমুৱা হ'ব। উত্তৰ হ'ব যে বায়েকে যদি কবিক কেতেৰা মাতেৰে মাতে, আইতাকে শুনিলে বেজাৰত কি হ'ব, তলমুৱা হ'ব, অৰ্থাৎ সেইদিনা ভাল মুখেৰে বা যাতে কেতেৰা মাতেৰে নামাতে, যাতে ভালকৈ মাতে, সেইটোৱে কথা কৈছে। আৰু প্ৰথমটোত আছে যে বিহুৰ দিনা কবিয়ে কাক কাক প্ৰণাম জনাব, যে বিহুৰ দিনা কবিয়ে কাক কাক প্ৰণাম জনাব, আইতা দেউতাকক প্ৰণাম জনাব। তাৰপিছত দ্বিতীয়টোত আছে বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব বুলি কৈছে। এইটো উত্তৰ হ'ব যে বিহুৰ দিনা কবিয়ে বায়েকক ফুল বচা গামোচা খুজিব বুলি কৈছে, যে কি খুজিব বুলি কৈছে, ফুল বচা গামোচা। আৰু বৰক্ষেত্ৰত আছে যে বিহুৰ দিনাৰ পৰা নতুন জীৱন পাবলৈ কবিয়ে কি শেষ কৰাৰ কথা কৈছে, যে বিহুৰ দিনাৰ পৰা নতুন জীৱন পাবলৈ মিছা কোৱা, দ্বন্দ্ব কৰা, ঠেহ পথা, এইবিলাক কি কৰিব কৈছে, শেষ কৰাৰ কথা কৈছে, আৰু নতুন জীৱন এটা আৰম্ভণি কৰিব বুলি কৈছে। এতিয়া 3ত আমি চাম যে পঢ়া বুজা আৰু লিখা, যে আমাক ইয়াত বস্তুখিনি পঢ়িব কৈছে, বুজিব কৈছে, তাৰপিছতহে লিখিব কৈছে। তাৰ ভিতৰত কিতাপত এটা দিয়া আছে ভোগালী, তেন্তে আমাৰ তৰাটো কি হ'ব, তৰালি হ'ব, মেঘটো মেঘালী হ'ব, আৰু পূবটো আমাৰ কি হ'ব, পূবালী হ'ব। তেনেকৈ আমাৰ 4ত আছে পঢ়া বুজা আৰু লিখা, এইটো এটা কিতাপত দিয়া আছে। যেনেকৈ ৰং দিছে
তাৰ মানে ৰং যাতে আমাৰ শব্দকেইটাত থাকে তেনেকুৱা ধৰণৰ 4টাকৈ আমাক লিখিব গৈছে। কিতাপত দিয়াটো আছে ৰংঘৰ, ৰংমন, ৰংপুৰ, ৰংজঙীয়া। তেনেকৈ আমি বিহুটো লিখিব পাৰোঁ বিহুৱান, বিহুৱা, বিহুচেৰা আৰু বিহুবলীয়া। আৰু ৰাজটো লিখিব পাৰোঁ আমি ৰাজপ্ৰাসাদ, ৰাজকীয়, ৰজাধিৰাজ আৰু এটা ৰাজদৰবাৰ। তোমালোকে ঘৰত নিজে ট্ৰাই কৰি চাবা, ইয়াতকৈ আৰু কেইটামান তোমালোকে বেছি বনাব পাৰা নে নাই। তাৰপিছত পাছত আছে পঢ়া বুজা আৰু লিখা। ইয়াত আছে কাইলৈ, এইটো আমি বৰ্তমান লিখিলে কেনেকৈ লিখিব লাগিব, কাইলৈ কত আকাৰ হাস্ৰই আৰু লত ঐকাৰ। এইটো আকৌটো আমি লিখিম এনেকৈ আকৌ, খাবলৈটো লিখিম এনেকৈ খাবলৈ, আৰু কাললৈটো লিখিম আমি এনেকৈ কাললৈ। এতিয়া 6 নম্বৰত আছে যে কাষৰ বাকচৰ পৰা উপযুক্ত শব্দ বাছি তলৰ খালী ঠাই পূৰ কৰা। ইয়াত কেইটামান শব্দ দিয়া আছে, যেনেকৈ ধৰা মাকৰ বাবে, মাকৰ, মাকে, মাকৰ পৰা আৰু মাকক। এইকেইটা ব্যৱহাৰ কৰি তোমালোকক খালী ঠাইকেইটা পূৰ কৰিব গৈছে। যেনেকৈ প্ৰথমত আছে দেশ মালাক বৰ মৰম কৰে, এইটো কি হ'ব যে মাকে মালাক বৰ মৰম কৰে। আৰু তাৰ খ নম্বৰটো আছে তাইও দেশ বৰ ভাল পায়, অৰ্থাৎ তাইও মাকক বৰ ভাল পায়। গত আছে যে বনভোজৰ পৰা আহোঁতে মালাই দেশ দুপা ফুল আনিলে, অৰ্থাৎ বনভোজৰ পৰা আহোঁতে মালাই মাকৰ বাবে দুপা ফুল আনিলে। ঘত আছে যে মাকৰ পৰা মানে দেশ তাই নিতৌ সজ উপদেশ পায়, অৰ্থাৎ মাকৰ পৰা তাই নিতৌ সজ উপদেশ পায়। আৰু উঙত আছে তাই দেশ আচলৰ ধন, অৰ্থাৎ তাই কি মাকৰ আচলৰ ধন, অৰ্থাৎ অতি মৰমৰ। আমাৰ 7 নম্বৰত আছে বাক্য ৰচনা। ইয়াত প্ৰথমটো দিয়া আছে মাহ প্ৰসাদ, অৰ্থাৎ মাঘ বিহুত মেজিৰ কাষত থাপনা পাতি মাহ প্ৰসাদ দিয়া হয়। যে মাঘ বিহুৰ দিনা কি কৰা হয়, মেজিৰ কাষত থাপনা পাতি মাহ প্ৰসাদবোৰ দিয়া হয়। তোমালোকে এইটো বাক্য বেলেগকৈ বনাব পাৰা, তোমালোকে ঘৰত নিজে নিজে ট্ৰাই কৰি চাবা। নেক্সটত আছে তলমুৱা, যে শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি শ্বৰীফাই লাজতে তলমুৱা হ'ল। যে কি যে শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি শ্বৰীফাই কি কৰিলে, লাজতে তলমুৱা হ'লে। তাৰপিছতটো আছে আমাৰ চিৰকাল, যে ৰহানে সৰুতে চাইকেলৰ পৰা পৰি চিৰকাললৈ ঘূণীয়া হ'ল। যে কি হৈছে, ৰহানে সৰুতে চাইকেলৰ পৰা পৰি চিৰকালৰ কাৰণে কি হৈছে, ঘূণীয়া হৈছে। তাৰপিছত আছে দুনাই, যে এবাৰ পাৰ হৈ যোৱা সময় দুনাই ঘূৰি নাহে। যে এবাৰ যদি সময়টো পাৰ হৈ যায় সেইটো আৰু আমি দুনাই ঘূৰি নাপাওঁ, সেইকাৰণে আমাৰ সময়ৰ কাম সময়তে কৰিব লাগে। এতিয়া আমি অতিৰিক্ত 3টামান প্ৰশ্ন আছে। তাৰ ভিতৰত 8 নম্বৰত আছে যে ভোগালী বিহুত কবিয়ে কি কি কৰিব, কবিতাটি পঢ়ি লিখা। আৰু এইটোৰ উত্তৰ হ'ব যে ভোগালী বিহুৰ দিনা কবিয়ে পুৱাতেই শীতল পানীৰে গা ধুই মেজিৰ ওচৰ পাব। যে ভোগালী বিহুৰ দিনা কি কৰিব, পুৱাতে শীতল পানীৰে গা ধুব আৰু মেজিৰ ওচৰ পাব। পিছত বাইদেউকে সজাই দিয়া মাহ প্ৰসাদৰ খোলাটিৰে মেজিৰ কাষত থাপনা পাতি মেজিত জুই লগাই হৰিধৰ্মী দিব। যে পিছত কি কৰিব, বাইদেউকে কি কৰিব, সজাই দিয়া মাহ প্ৰসাদৰ খলটিৰে কি কৰিব, মেজিৰ কাষত থাপনা পাতিব, তাৰপিছত মেজিত জুই লগাই হৰিধৰ্মী দিব। তাৰপিছত পেহীয়েক মাহীয়েকৰ নিমন্ত্ৰণ ক্ৰমে বিহু খাবলৈ যাব। তাৰপিছত আইতাক, দেউতাক আৰু বায়েকক প্ৰণাম জনাই মুকলি মনেৰে ফুৰিবলৈ ওলাই যাব। তাৰপিছত কি কৰিব, যে বায়েকক কবিয়ে বিহুৰ দিনা আইতাকে বেজাৰ পাব বুলি কেটেৰা নামাতিবলৈ হাক দিব। লগতে বায়েকক ফুল বচা গামোচাখিনি খুজিব। আৰু মিছা কোৱা, দণ্ড কৰা, ঠেহ-ফেচ পতা আদি কাৰ্যকৰ কি কৰিব, বিহুৰ আগদিনাৰ পৰা শেষ কৰি কবিয়ে বিহুৰ দিনাৰ পৰা এক নতুন জীৱন আৰম্ভ কৰিব বুলি সংকল্প হৈছে বা সংকল্প ল'ব। এতিয়া আমাৰ 8ৰ খত আছে যে ভোগালী বিহুত তুমি কি কি কৰা লিখা। অৰ্থাৎ এইটো তোমাৰ নিজৰ অভিজ্ঞতাৰ কথা কৈছে। তোমালোকে ভোগালী বিহুত ঘৰত কি কি কৰা বা তোমালোকে কি কি ঘৰত কৰা সেইদিনা, সেইটো তোমালোকে নিজৰ ভাষাত ঘৰত লিখিবলৈ এবাৰ চেষ্টা কৰিবা। ইয়াত আমি লিখিম যে ভোগালী বিহুৰ আগদিনা অৰ্থাৎ উৰুকাৰ দিনা আমি পৰিয়ালৰ আটাই মিলি বনভোজ খাওঁ। তোমালোকে বনভোজ খোৱা নে নোখোৱা সেইটো মোক জনাবাচোন। তাৰপিছত আছে যে সিদিনা সন্ধিয়াৰ পৰা মা দেউতাহঁতে বনোৱা পিঠা পনাৰো জুতি লওঁ।
সেইদিনা আমাৰ বিহুৰ দিনা কি কৰে, ঘৰত আমাৰ মা বাইদেউহঁতে কি কৰে, ঘৰত পিঠা বনায় আৰু এইটো আমি খাই বৰ জুতি লওঁ। আৰু পিছদিনাখন নিচেই পুৱাতে উঠি গা পা ধুই অগ্নি দেৱতাক প্ৰণাম জনাই মেজি জ্বলাওঁ। কি কৰোঁ, পিছদিনাখন আমি নিচেই পুৱাতে উঠি গা পা প্ৰথমত আমি ধুই লওঁ, তাৰপিছত অগ্নি দেৱতাক প্ৰণাম জনাই কি কৰোঁ, আমি মেজি এটা জ্বলাই লওঁ। মেজি জ্বলোৱাৰ পিছত ঘৰলৈ আহি পৰিয়ালৰ ডাঙৰসকলক সেৱা জনাই আশীৰ্বাদ লওঁ। তাৰপিছত আমি কি কৰোঁ, মেজি জ্বলোৱাৰ পিছত ঘৰলৈ আমি ঘূৰি আহি পৰিয়ালৰ ডাঙৰসকলক আমি কি কৰোঁ, সেৱা জনাই তেওঁলোকৰ পৰা এটা আশীৰ্বাদ লওঁ। তাৰপিছত চাহ জলপান খাই ফুৰিবলৈ ওলাই আহোঁ। তাৰপিছত আমি কি কৰোঁ, চাহ জলপান খাওঁ আৰু আমি ফুৰিবলৈ ওলাই যাওঁ। বিহু উপলক্ষে ৰাজহুৱা ঠাইত আয়োজন কৰা কণী যুঁজত, অৰ্থাৎ সেইদিনা বিহু উপলক্ষে কি কৰে, ৰাজহুৱা ঠাইবোৰত আয়োজন কৰা এটা কণী যুঁজত আৰু অন্যান্য খেলসমূহত অংশগ্ৰহণ কৰক। তোমালোকে কৰা নে নাই সেইটো মোক কমেণ্ট কৰি জনাবাচোন। দুপৰীয়া ঘৰলৈ উভতি আহি ভাত পানী খাই জিৰণি লওঁ। তাৰপিছত আকৌ আমি দুপৰীয়া ঘৰলৈ উভতি আহি কি কৰোঁ, ভাত পানী খাই জিৰণি লওঁ আৰু আবেলি মামাহঁতৰ ঘৰলৈ যাওঁ। তোমালোকে যোৱা না নোযোৱা মোক জনাবাচোন কমেণ্ট কৰি। তাৰপিছত মাঘৰ বিহুৰ বিষয়ে 10টামান বাক্যত এটি টোকা লিখা, অৰ্থাৎ 9 নম্বৰত আছে যে মাঘৰ বিহুৰ বিষয়ে 10টামান বাক্যত এটি টোকা লিখিবলৈ গৈছে। তোমালোকে সেইটো নিজে নিজে ঘৰত চেষ্টা কৰিবা। ইয়াত উত্তৰটো লিখিম যে মাঘ বিহু আৰম্ভ হয় পুহ মাহৰ সংক্ৰান্তিৰ দিনা। যে মাঘ বিহু কেতিয়া আৰম্ভ হয়, পুহ মাহৰ সংক্ৰান্তিৰ দিনা। এই বিহুত নতুন ধান, মাহ, তিল আদি ওলায়। এই বিহুটোত কি ওলায়, নতুন ধান ওলায়, মাহ ওলায় আৰু তিল ওলায়। চিৰা, পিঠা, সান্দহ, দৈ আদি নানা বস্তুৰে উভৈনদী হৈ পৰে। যে এইবোৰ কি, নানা ধৰণৰ বস্তুৰে আমাৰ উপচি পৰে। এইবাবেই ইয়াৰ নাম ভোগালী বিহু। যে সেইকাৰণে এইটোৰ নাম কি দিয়া হৈছে, ভোগালী বিহু। যে মাঘ বিহুৰ আগদিনাক উৰুকা বোলে আৰু উৰুকাৰ দিনা গৰখীয়া ল'ৰাবিলাকে পথাৰত সজা ভেলাঘৰত বনভোজ খায়। যে কি কৰে, উৰুকাৰ দিনা গৰখীয়া ল'ৰাবিলাকে কি কৰে, পথাৰত সজা এটা ভেলাঘৰ বনাই লৈ তাত কি কৰে, বনভোজ খায়। আৰু পিছদিনা ৰাতিপুৱাৰ সময়ত গা পা ধুই মেজিবোৰত জুই জ্বলায়। তাৰ পিছদিনা কি কৰে, যে গা পা ধুই মেজিবোৰত কি কৰে, জুই জ্বলায়। মেজি পৰা শেষ হ'লে সৰুৱে ডাঙৰক সেৱা সন্মান কৰি চাহ জলপান খায়। তাৰপিছত কি কৰে, সেৱা সন্মান কৰাৰ পিছত জলপান খায় আৰু পথাৰত নানা খেল ধেমালি কৰা হয়। আৰু বয়সীয়াসকলকে নামঘৰত পুথি পঢ়ে। বয়সীয়া লোকে কি কৰে, নামঘৰত তেওঁলোকে পুথি পঢ়ে আৰু নাম কীৰ্তন কৰে। আৰু তেওঁলোকে কি কৰে, নাম কীৰ্তন কৰে। আৰু বিহুৰ কেইদিনত সকলোৱে ইজনে সিজনক নিমন্ত্ৰণ জনাই চেনেহ আদৰ যাচে। যে কি কৰে, বিহুৰ কেইদিনত কি কৰে, সকলোৱে ইজনে সিজনক নিমন্ত্ৰণ জনাই আৰু আদৰ চেনেহ কৰে। আৰু আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হৈছে যে কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী আৰু বহাগত হুঁচৰি মাৰে। কবিতা ভাষিত তাৎপৰ্য বুজাই লিখা। যে এইটো আমাৰ লাইনৰ জৰিয়তে বা শাৰীৰ জৰিয়তে আমাক কবিয়ে কি বুজাবলৈ চেষ্টা কৰিছে, সেইটো আমাক বুজাই দিবলৈ লৈছে। যে আমি উত্তৰত লিখিম বা এনেকৈ লিখিব পাৰোঁ যে আমাৰ বিহু তিনিটা, এটা কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু, এইটো আমি সকলোৱে জানো। তাৰপিছত কি লিখিম, যে আহিনৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা কাতি বিহুত খোৱা বস্তু পাবলৈ নাই বাবে ইয়াৰ নাম কঙালী বিহু। যে সেই সময়টোত কি হয়, ঘৰত খোৱা বস্তুৰ অভাৱ থাকে, সেইকাৰণে সেই বিহুটোৰ নাম কি দিয়া হৈছে, কঙালী বিহু। আনহাতে পুহৰ সংক্ৰান্তিত আৰম্ভ হোৱা মাঘ বিহুত খোৱা বস্তু উভৈনদী হয়। আৰু সেই যেতিয়া মাঘ বিহু আহে তেতিয়া কি হয়, আমাৰ খোৱা বস্তুৰ নাটনিটো দূৰ হয় আৰু সকলোৱে ভোগ কৰিব পাৰে বাবে ইয়াক ভোগালী বিহু বোলা হয়। আৰু এইটো আমি সকলোৱে ভোগ কৰিব পাৰোঁ, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, ভোগালী বিহু বোলা হয়। আনহাতে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা বহাগ বিহুত সকলোৱে ৰং ৰহইচ কৰে। যে কি কৰে, সেই সময়টোত সকলোৱে এটা ৰং ধেমালি বা আনন্দ কৰে। প্ৰকৃতিৰ ৰূপো সলনি হয়। সেই সময়টোত কি হয়, প্ৰকৃতিৰ ৰূপটো সলনি হয়। যেনেকুৱা ধৰা কুঁহিপাতে গছ গছনিক ৰূপ দিয়ে, কাৰণ তেতিয়া গছ গছনিবিলাকত কি আহে, নতুন কুঁহিপাত আহে আৰু নানা ধৰণৰ ফুল ফুলে। কুঁহিপাত অহাৰ পিছতে কি হয়, গছবিলাকত ফুল ফুলিবলৈ ধৰে আৰু মানুহৰ মন আনন্দত পুলকিত হয়। আৰু তেতিয়া সেই সময়টোত কি হয়, মানুহৰ মনবোৰো আনন্দত পুলকিত হৈ উঠে আৰু সকলোৱে মিলি হুঁচৰি গীত গায়। আৰু সকলোৱে মিলি কি কৰে, হুঁচৰি গীত গায় আৰু নাচে। সেইবাবে বহাগ বিহুক ৰঙালী বিহু বোলা হয়। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিলে।
আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিবা আৰু যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে বা চেনেলটোত প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকলৈ মোৰ এটা অনুৰোধ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু বেল আইকনত ক্লিক কৰি লয় যাতে যেতিয়াই মই এখন নতুন ভিডিঅ' আপলোড কৰোঁ সেইখন নটিফিকেশ্যন তোমালোকে বা সেইজনে সৰ্বপ্ৰথমে নটিফিকেশ্যনটো তাৰ মোবাইললৈ যায়। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন ইমান সময়লৈকে চাই থকাৰ কাৰণে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।